বাননগৰী তেজপুৰলৈ স্বাগতম। তেজপুৰ সাহিত্য সভাৰ ভৱনটো পাৰ হৈ সুন্দৰ মূৰ্তিকেইটিৰে সোঁফালে ঘূৰিলে এয়া গণেশ ঘাট। ইয়াতে আপুনি পূজা অৰ্চনা কৰি অকণমান আগলৈ গ'লে দেখিবলৈ পাব ৰটাৰী উদ্যান। ইয়াৰ পৰা লাহে লাহে গ'লে আপোনালোকে পুনৰ দেখা পাব তেজপুৰ মহাবিদ্যালয় আৰু এইটো সুন্দৰ মূৰ্তি। তাৰ পৰা আহি আপোনালোকে জিৰণি ল'ব পাৰিব চিত্ৰলেখা উদ্যানত। চিত্ৰলেখা উদ্যানত সময় অতিবাহিত কৰি আপুনি যাব পাৰিব সুন্দৰকৈ ব্ৰহ্মপুত্ৰৰ পাৰলৈ। ইয়াত গৈ আপুনি প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ লগতে শান্তিৰ পৰিৱেশ এটি দেখিবলৈ পাব। এয়া হৈছে লাচিতৰ প্ৰতিমূৰ্তি আৰু ইয়াত বান্দৰৰ পৰিমাণো কম নহয়। পৰা গ'লে এয়া হৈছে জোনাকী চিনেমা, অসমৰ প্ৰথমটো চিনেমা হল। এই চিনেমা হলটো আপোনালোকে তেজপুৰ গ'লে নোচোৱাকৈ নাথাকিব, যদিওবা এইটো বৰ্তমান নাই। তাৰ কাষতে এয়া বাণ থিয়েটাৰ, সন্ধিয়াৰ বাবে গেটটো ভালদৰে নুঠিল। তাৰ পৰা এয়া মহাভৈৰৱ মন্দিৰ। মহাভৈৰৱ মন্দিৰৰ পৰা পোনে পোনে কিছু আগুৱাই গ'লে আপুনি তেজপুৰৰ বিখ্যাত কলেজ দৰং কলেজৰ দেখিবলৈ পাব। এয়া হৈছে তেজপুৰৰ বিখ্যাত দৰং কলেজ।